পঞ্চায়ত নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে এতিয়া বিটিচিৰ নিৰ্বাচনৰ ঢৌ তাৰ প্ৰাক মুহূৰ্তত কিদৰে বিটিচি উন্নয়ন হৈছে সেই উন্নয়নৰ আমি প্ৰকৃত স্বৰূপ দেখুৱাবলৈ আহি আমি ওদালগুৰি জিলাৰ টংলাৰ বাবুপাৰা আৰু হস্পিটেল সংযোগী ৱাৰ্ড নম্বৰ 3 এটি বাইলেনত আমি উপস্থিত আছোঁ। পৰিৱেশটো দেখুৱাইছোঁ মোৰ কেমেৰা সহযোগী দীপক হাজৰিকাই। এই বাইলেনটোৰ পৰিৱেশ দেখুৱাইছে। আচলতে এইটো পথ নে পথাৰ ধৰিব নোৱাৰি আৰু এতিয়া এনেদৰে বৰষুণ দিয়াৰ লগে লগে বিশেষকৈ বাৰিষা অহাৰ লগে লগে এনেদৰে বোকাৰে পৰিপূৰ্ণ হৈ যায় আৰু স্কুলীয়া ল'ৰা ছোৱালী বা ইয়াৰ এই স্থানীয় লোকসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু এই লোকসকলে কিন্তু বাৰম্বাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক দাবী জনাইছিল যে এই ৰাস্তাটো তেওঁলোকৰ পথটো নিৰ্মাণ কৰি দিবলৈ, কিন্তু বৰ্তমান সময়লৈকে কিন্তু কোনো এটা যি ৰাজনীতিক দলৰেই এতিয়ালৈকে সৎ সাহস হোৱা নাই যে এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি দিব। পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে পানেৰী বিধানসভা সমষ্টিৰ যি ইয়াৰ বিধায়ক আছে আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সমষ্টি আৰু তেখেতৰ সমষ্টিতে এনেদৰে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যি বিশেষকৈ ভগ্নপ্ৰায় ৰাস্তাসমূহ এনেদৰে এতিয়া পৰিত্যক্ত অৱস্থাৰে পৰি ৰৈছে আৰু এতিয়া ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকে দাবী জনাইছে আৰু তেওঁলোকে ওলাই আহিছে যে তেওঁলোকৰ এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিব লাগে আৰু তেওঁলোকে এটা কথা ব্যক্ত কৰিব লাগিব যে প্ৰতি বছৰে তেওঁলোকে এনেদৰে বাৰিষাৰ আগে আগে নিজে এনেদৰে শিল বালি তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে এনেদৰে এই শিল বালিসমূহ এই ৰাস্তাটোত অহা যোৱা কৰিবৰ সুবিধাৰ কাৰণে তেওঁলোকে পেলাই লয়। এতিয়া কিন্তু এই গাড়ী বা স্কুলীয়া ল'ৰা ছোৱালী বা এই লোকসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে। মোৰ লগত ইয়াৰ স্থানীয় মহিলাসকল আছে, তেওঁলোকৰ পৰাই মই কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু আপোনালোকৰ ৰাস্তাটো এতিয়া মানুহ যাব পৰা অৱস্থাত নাই আৰু যদি বৰষুণ দিয়া হয়তো ইয়াতে বানপানী সৃষ্টি হ'ব। আপোনালোকে আবেদন জনাইছিলে ৰাস্তাটোৰ ক্ষেত্ৰত? আমি আবেদন জনাইছোঁ মানে বহুকেইবাৰ গৈছোঁ। আমি আমাৰ যিটো মানে পৌৰসভাত গৈ আমি কৈছোঁ আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে, যিহেতু আমাৰ ল'ৰা ছোৱালী আমি নিজে ইমান কষ্ট কৰি যাব লাগে। আমাৰ কাপোৰ কানিটো বেয়াই কথা, ল'ৰা ছোৱালী যেতিয়া স্কুললৈ যায় এনেকুৱা কণ্ডিশ্যনত বহুত অসুবিধা। আমি সদায় গৈ কথাটো কয় বোলে হ'ব সেনেকুৱাই চলি আছে আজিলৈকে। মই আজি এতিয়া নতুন নহয়, মই 35 ইয়াৰলৈকে ইয়ালৈ মানে থাকি আছোঁ। তেতিয়াৰ পৰা ৰাস্তাটো আজিলৈকে এনেকুৱা কণ্ডিশ্যনতে চলি আছে। আমি যেতিয়া আমাৰ নিজৰ ইমান অসুবিধাৰ কাৰণে আমি ৰাইজে মিলি যেনেকৈ হওক কোনোবা নিজে কামখিনি কৰি অলপকৈ কৰি লওঁ, তথাপি চলি যায়। বাৰিষা কালটো আহিলেই আমাৰ সেনেকুৱা কণ্ডিশ্যন হয় আৰু খৰালিতটো মানে চলি যায়, সেইটোতো আমাৰো মনত নপৰে, তেখেতৰতো বেলেগ কথা। বাৰিষা আহিলে আমাৰ প্ৰত্যেক বছৰতে এনেকুৱা কণ্ডিশ্যন, সেইটো এতিয়া আপোনালোকে নিজে চাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু ৰাস্তাটোৰ পৰিৱেশ আপুনি হয়তো অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুখিনি কষ্ট পাইছে, আপোনালোকে কাক আবেদন নিবেদন জনাইছিলে এই ৰাস্তাটো বনাই দিয়াৰ ক্ষেত্ৰত? আমি আবেদনটো পৌৰসভাৰ চেয়াৰমেনৰ সৈতে আমি প্ৰায় ঘনে সম্পৰ্ক কৰি থাকোঁ। আমি এপ্লিকেশ্যন দিয়া হৈছে প্ৰত্যেক বছৰে আমাৰ গোটেই ৰাইজে মিলি আমি এপ্লিকেশ্যন দিওঁ। ইভেন মানে আমাৰ এপ্লিকেশ্যনৰ কাৰণে ৰিচিভ হেৰিকো আপোনাৰ চেয়াৰমেনৰ ৰিচিভ কপিটো আমি লগত ৰাখিছোঁ যাতে এজ এ প্ৰুফ হিচাপে। কিন্তু প্ৰত্যেক বছৰে কয় আমি কৰি দিম, এইবাৰ ফাণ্ডত ধৰা হৈছে, কিবা কৰি আছে কৰি দিয়া হ'ব, এইবাৰ কৰি দিম বুলি। কিন্তু অতিকৈ দুখজনক কথা যে মই এতিয়া মোৰ বয়স 30 বছৰ হৈছে, মই 30 বছৰ বয়সলৈ সৰুৰ পৰা মই এইটো ৰাস্তাত এনেকৈ দেখিছোঁ আৰু কেতিয়াও আমি মানে ভাল অৱস্থা এটা দেখাই নাই, মানে আশাই কৰিব নোৱাৰি। আৰু এই ৰাস্তাটো হ'ল 370 মিটাৰ। 370 মিটাৰৰ টংলা পৌৰসভাৰ এই অৱস্থা 370 মিটাৰৰ কাৰণে তেওঁলোকৰ তাত ফাণ্ড নাই বুলি কয়। আৰু অতি দুখজনক বিষয় যে আমি এজ এ পাব্লিক, আমি জনপ্ৰতিনিধি, আমি নিজে তেওঁলোকক হেৰি কৰোঁ, ভোট দি জিকাওঁ। তাৰপিছত আমি যেতিয়া পৌৰসভা অফিচত যাওঁ তেতিয়া আমাক কয় ঠিকাদাৰ এজন ধৰিবলৈ, আৰু ঠিকাদাৰজনক ধৰি তেওঁৰ হতুৱাই আমাক চেংচন কৰাই আনিব দিয়ে। আমিয়ে যদি পৌৰসভা চেংচন কৰাই আনিব লাগে, আমিয়ে যদি ঠিকাদাৰ ধৰি কৰিব লাগে, তেনেহ'লে আমাৰ কি মতলব আছে পৌৰসভাত তেওঁলোকে বহি থকাৰ? একো প্ৰয়োজনে নাই, তেওঁলোকৰ তাতে বহি থকাৰ একো দৰকাৰে নাই। এতিয়া আমি ইমান শোচনীয় অৱস্থা আমাৰ জীয়াতো ভুগিব লগা হৈছে। প্ৰত্যেক বছৰে আমাৰ ৰাইজে মিলি নিজে আমি টকা উঠাই সদায় প্ৰতি বছৰে আমি ইটা শিল বালি দিওঁ। ড্ৰেইনৰ এই অৱস্থা, ড্ৰেইনৰ পানী ক্লিয়াৰ নহয়, একো নহয়।
ড্ৰেইনটো নাই, একো অৱস্থা নাই। মই দেখুৱাইছোঁ কেমেৰা সহযোগী দীপক হাজৰিকাই দেখুৱাইছে। চাওক ইয়াতে যিহেতু পৌৰসভাৰ যিসমূহ এলেকা আছে সেই এলেকাসমূহত ড্ৰেইনিঙৰ ব্যৱস্থা থাকে, কিন্তু পানী ওলাই যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে ড্ৰেইনিঙৰ ব্যৱস্থা নাই। আৰু যেতিয়া পানী ইয়াতে বানপানীৰ সৃষ্টি হয় বা যেতিয়া বৰষুণ দিয়ে তেতিয়া এই পানীসমূহ এই ৰাস্তাৰ ওপৰেৰে বৈ যায় আৰু ইয়াৰ যি স্থানীয় লোকসকল আছে তেওঁলোকৰ ঘৰলৈকে এই যি দুৰ্গন্ধময় লেতেৰা পানীবিলাক তেওঁলোকৰ ঘৰলৈকে সোমাই যায় আৰু সোমাই যোৱাৰ ফলত কিন্তু তেওঁলোকে বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মোৰ লগত আৰু একাংশ মহিলা আছে, মই তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এনেকৈ দেখিছে ৰাস্তাটো? কিমান বছৰ হ'ল এনেকৈ যেতিয়াৰ পৰা? হয়, এতিয়া আহিছোঁ পৰা দেখি আছোঁ। তেতিয়াৰ পৰা এনেকৈ দেখি আছে? 15 বছৰৰ পৰা দেখিয়ে আছোঁ। নিশ্চয়কৈ মই দেখুৱাই আছোঁ। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু আপোনালোকৰ ৰাস্তাটোৰ অৱস্থা এনেকুৱা বা আপোনালোকৰ স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰাৰ ক্ষেত্ৰত বা এখন গাড়ী সোমোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সন্মুখীন হয়, এতিয়া বৰ্তমান চৰকাৰক কি ক'ব বা ইয়াৰ যি পৌৰসভা আছে বা তেওঁলোকক কি ক'ব, বৰ্তমান চৰকাৰক কি ক'ব? মই এইটোৱে ক'ব বিচাৰিছোঁ, মই বিয়া হৈছোঁ 20 বছৰ ধৰি, এনেকুৱাই পৰিস্থিতি চাই আছোঁ। আমি গাঁৱৰ মানুহ চবে মিলি ইয়াতে বিহিল বালি যি আছে যেনেকুৱা পৰিস্থিতি হয় সেনেকুৱাকৈ পইচা উঠাই আমি মিলি পেলাই লওঁ। আমাৰ ঘৰতে গাড়ী মটৰ এনেকুৱা আছে, মই এটা অংগনবাদী কৰোঁ, সেই ল'ৰা ছোৱালী লৈ যাব নোৱাৰোঁ, ইমান পানী হৈ যায়। তাৰে ভিতৰত আমি এনেকুৱাকৈ যাব লাগে। সেইটোৱে মই পৌৰসভালৈ এইটোৱে আবেদন কৰি আছোঁ যে আমাৰ ৰাস্তাখিনি যেনেকৈ পাৰে সিহঁতে ঠিক কৰি দিব লাগে আৰু ড্ৰেইনখিনি ক্লিয়াৰ কৰি দিব লাগে, যেনে আমাৰ পানীখিনি একদম ওলাই যাব পাৰে, আৰু ঘৰতে পানী ওলাই সোমাই যায়, এনেকুৱা পৰিস্থিতি। আৰু একো নাই, চবে ক'লে আৰু কি ক'ম। নিশ্চয়কৈ এয়া যি বিশেষকৈ যি টংলাৰ যি বাবুপাৰা আৰু হস্পিটেল সংযোগী পথৰ দুৰৱস্থা, আৰু আমি আগতে ব্যক্ত কৰিছোঁ যে পঞ্চায়ত নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে যি BTCৰ নিৰ্বাচনৰ এফালে ঢৌ উঠিছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া যি উন্নয়নৰ আচলতে ফুপুলা স্বৰূপ এনেদৰে দেখা গৈছে যে বিশেষকৈ যি এই ওদালগুৰি জিলাৰ এই যি পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত খুদ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সমষ্টি, আৰু এই সমষ্টিতেই কিন্তু যি ছুইজাৰলেণ্ডৰ সপোন দেখুৱাইছিলে BTC চিফে, তেনে পৰিপ্ৰেক্ষিতত কিন্তু এতিয়া এই ৰাস্তাসমূহ এনেদৰে ভগ্নপ্ৰায় হৈ আছে। আৰু এই ৰাস্তাসমূহত এতিয়া বৰ্তমান আজি বহু বছৰ ধৰি এটা শিল বালিও পৰা নাই, আৰু তেওঁলোকে ইয়াৰ স্থানীয় লোকসকলে লগ হৈ একত্ৰিত হৈ তেওঁলোকে গাঁঠিৰ ধন ভাঙি এনেদৰে তেওঁলোকে ৰাস্তাটো নিৰ্মাণ কৰি লৈছে।